যোৰহাটৰ অন্যতম এটা অগ্ৰণী অঞ্চল ঢেকিয়াজুলিৰ কুমাৰগাঁৱত যোৱা বৰ্ষত মাঘৰ বিহুত প্ৰতিষ্ঠা হোৱা আমাৰ পুথিভঁৰালৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি ইংৰাজী 15 জানুৱাৰী তাৰিখে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। আমাৰ পুথিভঁৰালৰ সম্পাদক পংকজ কলিতাই আধৰা অনুষ্ঠানটি উপস্থিত থাকে যোৰহাটৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড সৌমিত্ৰ পূজাৰী, চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন কৃতি শিক্ষক ভৱেন্দ্ৰ প্ৰসাদ দত্ত, প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰো চিফ উৎপল বৰা, অধ্যাপিকা স্বপ্নাজ্যোতি বৰঠাকুৰ, শিক্ষয়িত্ৰী বিজুলী শৰ্মা, প্ৰাক্তন শিক্ষক নকুল চন্দ্ৰ বৰাৰ নাট্যকাৰ, শিক্ষক তাপস তৰুণ শইকীয়া, লগতে অঞ্চলটোৰ ভালেই কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিন্তু ফুকনৰ সম্পাদনাৰে মুখপাত্ৰ জ্ঞানাংকুৰ উন্মোচন কৰা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। প্ৰতিযোগিতাৰ বিচাৰকৰ ৰূপে উপস্থিত আছিল বিনোদ দাব আৰু সহযোগী গৌৰাংগ কিশোৰ বৰা। কাকমণি দত্তৰ নৃত্যৰ ৰহন চৰোৱা অনুষ্ঠানটিত ভালেকেইজন শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে আৰু পুথিভঁৰাললৈ বহু গ্ৰন্থও প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰথমে আজি আমাৰ পুথিভঁৰাল যি ষ্ট্ৰীট লাইব্ৰেৰী আছে অসমৰ যোৰহাটৰ ঢেকিয়াজুলি কুমাৰগাঁৱত আজি এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন হৈছিলে। প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোৱা 15 জানুৱাৰী 2024 চনৰ এই পুথিভঁৰালটি আৰম্ভ কৰা হৈছিল। আজি চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত মুকলিকে মঞ্চ সাজি এই অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানটিত আমি প্ৰথমেই এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাখনিৰ লগতে মূল সভা আৰম্ভ কৰিছিলোঁ আৰু এই মূল সভাত উপস্থিত বিভিন্নজন অসমৰ বৰেণ্য ব্যক্তি আছিলে। উপস্থিত আছিল শ্ৰদ্ধাৰ যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড সৌমিত্ৰ পূজাৰী ছাৰ, আমাৰ নবীন বৰদলৈ কলেজৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ দিগন্ত কুমাৰ ফুকন ছাৰ, আমাৰ যোৰহাটৰ কলেজৰ অধ্যাপিকা যোৰহাট কলেজৰ অধ্যাপিকা স্বপ্নাজ্যোতি বৰা মেম প্ৰমুখ্যে আমাৰ আৰ্টৰ ক্ষেত্ৰত চিত্ৰাংকনৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিলে আমাৰ সকলোৰে যশেশ্বৰ গৰাকী আমাৰ বিনোদ দাওদেৱ আৰু গৌৰাংগ কিশোৰ বৰা, অসমৰ সংগীত জগতৰ নক্ষত্ৰ। তাৰ উপৰিও আমাৰ বিদ্যালয়ৰ অঞ্চলটোৰ বিশেষ ব্যক্তিসকল, স্বনামধন্য ব্যক্তিসকল উপস্থিত আছিলে আৰু ইয়াৰ লগতে আমাৰ অনুষ্ঠানটোত শেহতীয়াকৈ আহি উপস্থিত হ'লহি অসম নাট্য সন্মিলন যোৰহাটৰ শিল্পীসকল, শ্ৰদ্ধাৰ তাপস তৰুণ শইকীয়াকে প্ৰমুখ্য কৰি সকলোকে আমি অশেষ কৃতজ্ঞতা জনাইছোঁ আমাৰ অনুষ্ঠানটোক ইমান মহিয়ান কৰি তোলাৰ বাবে আপোনালোকৰ উপস্থিতিৰে। আমাৰ ইয়াত উপস্থিত আছিল সাংবাদিক সকলোৰে পৰিচিত উৎপল অসম ডাঙৰীয়া। আমি তেখেতলৈ আমাৰ ইয়াৰ পৰাই মঞ্চৰ পৰাই সেৱা জনাইছোঁ আৰু ইমান সুন্দৰকৈ অনুষ্ঠানখিনি সমাপ্ত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যি সহযোগিতা আমি সঁচাকৈ চিৰদিনৰ বাবে ঋণী হৈ ৰ'লোঁ আৰু এই অনুষ্ঠানটিত আমালৈ বহু কেইগৰাকী ব্যক্তিয়ে কিতাপ আগবঢ়াইছে আৰু অন্যান্য বহুতো ভৱিষ্যতে আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। সকলোলৈকে আমি অশেষ ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটিত আমি আমাৰ পুথিভঁৰালৰ তৰফৰ পৰা বৰ্ষটোৰ শ্ৰেষ্ঠ যিগৰাকী পঢ়ুৱৈ আছে সৰ্বাধিক কিতাপ পঢ়া সেই বঁটাটি প্ৰদান কৰিছোঁ। লগতে সুনিৰ্বাচক পঢ়ুৱৈ বঁটা প্ৰদান কৰিছোঁ বৰ্ষটোৰ, যিগৰাকীয়ে শ্ৰেষ্ঠ সকলোতকৈ ভাল ভাল কিতাপসমূহ বাছনি কৰিব জানিছে। আৰু ইয়াৰ লগতে আমাৰ অনুষ্ঠানত সম্বৰ্ধনা হিচাপে জনাইছিলোঁ আমাৰ এই যোৰহাটৰ গৌৰৱ এইবাৰ ইণ্ডিয়াজ গট টেলেণ্টলৈ নিৰ্বাচিত হোৱা মুম্বাই কাৰ্নিভেল আইকনিক আৰ্টিষ্ট ফেষ্টিভেলৰ বেষ্ট পাৰফৰ্মাৰ জোনাকী সংঘ বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ শ্ৰীমান অভি কাশ্যপ। আমাৰ এই অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিলে আমাৰ 6ষ্ঠ শ্ৰেণীৰ বেন গাৰ্ডেন স্কুলৰ তিয়ক বলমাৰ এগৰাকী ছাত্ৰী জ্যোতিৰাণী ভূঞা। আমি সকলোলৈকে কাৰোবাৰ নাম হয়তো আমি উল্লেখ কৰিবলৈ থাকি গৈছে, ইমানখিনি নামৰ মাজত আমি উল্লেখ কৰিবলৈ পাহৰি গৈছোঁ, সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু অনুষ্ঠানটি সঁচাকৈ আপোনালোকে মহিয়ান কৰি তুলিলে আৰু আমাৰ অন্য এটি সফলতা হৈছে আমাৰ অনুষ্ঠানটিৰ ফালৰ পৰা আজি এখনি বাৰ্ষিক মুখপত্ৰ আমি উন্মোচন কৰিবলৈ সক্ষম হ'লোঁ। আপোনালোকে দেখিছে জ্ঞানাংকুৰ এটা সুন্দৰ বেটুপাতেৰে এই গ্ৰন্থখনিৰ সম্পাদনা কৰিছে আমাৰ এই বন্ধুবৰ জিন্তু ফুকন ডাঙৰীয়াই। এই খুব কম দিনৰ ভিতৰত মাত্ৰ 10 দিনমান সময়ৰ ভিতৰত আমি লেখা বিচাৰি সম্পূৰ্ণ কামটো শেষ কৰিলোঁ। আজি ইয়াতে ৰাজহুৱাভাৱে উন্মোচনী অনুষ্ঠান হ'ল। সকলোলৈকে ধন্যবাদ জনাইছোঁ এই সুন্দৰ সময়টি আমাক উপহাৰ দিয়াৰ বাবে আৰু লগতে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এই অনুষ্ঠানটি আয়োজন কৰিবলৈ দিয়াৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষ প্ৰমুখ্যে বিদ্যালয়সমূহ শিক্ষক কৰ্মচাৰীক আমি নমস্কাৰ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক আমাৰ পুথিভঁৰালৰ অনুষ্ঠানৰ সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।